এই ভিডিঅ'টোত চতুৰ্থ শ্ৰেণীৰ গণিত বিষয়ৰ 10 নং অধ্যায়ত থকা ভগ্নাংশ নামৰ পাঠটোৰ আটাইখিনি বিষয় আলোচনা কৰিবলৈ চেষ্টা কৰা হ'ব। ভগ্নাংশ তোমালোকে আগতে শুনা পাইছানে নাই মই নাজানো, কিন্তু ভগ্নাংশ মানে কি? ভগ্নাংশ মানে হৈছে কি? ভগ্ন অংশ। কি হ'ব? ভগ্ন অংশ। ভগ্ন যোগ অংশ। ভগ্নাংশ মানে ভগ্ন যোগ অংশ, তাৰ মানে ভঙা অংশ। ভগ্ন মানে কি? আমাৰ ভঙা অংশ। যদি কোনো এটা বস্তু সম্পূৰ্ণ নহয়, কিন্তু সেই সম্পূৰ্ণ বস্তুটোৰ ধৰা হ'ল এইটো এটা সম্পূৰ্ণ বস্তু, এইটো ভাঙি দুভাগ হৈছে, গতিকে ইয়াৰে প্ৰতিটো ভাগক আমি ভগ্নাংশ বুলি ক'ম, ভগ্ন অংশ। এইটো এটা ভগ্ন অংশ আৰু এইটো এটা ভগ্ন অংশ, সেইবাবে এইটো হ'ব আমাৰ ভগ্নাংশ। এতিয়া ভগ্নাংশৰ বিষয়ে জানিবলৈ প্ৰথমতে তোমালোকে এটা শব্দ জানিব লাগিব, সেইটো হৈছে আধা। আধা মানে কি তোমালোকে জানানে? আধা মানে হৈছে যে কোনো এটা সম্পূৰ্ণ বস্তু, সেইটো আমাৰ চাৰিটা চুক থকা বস্তু হ'ব পাৰে, বা আমাৰ এটা গোলাকৃতি বস্তু হ'ব পাৰে, বা এটা দীঘল বস্তু হ'ব পাৰে। এইবিলাক হৈছে আমাৰ এটা সম্পূৰ্ণ বস্তু। তাৰে যদি আমি দুই ভাগ কৰি তাৰে এটা ভাগ লওঁ, ধৰা হ'ল এইটো আমি সমানে দুই ভাগ কৰিছোঁ, এইটো এটা ভাগ, এইটো এটা ভাগ। নাইবা এইটো যদি আমি এনেদৰে দুটা সমান ভাগ কৰোঁ, নাইবা এইটো যদি আমি এনেদৰে দুটা সমান ভাগ কৰোঁ, এইটোক ক'ব এটা ভগ্নাংশ, আৰু সেই ভগ্নাংশটোৰ নাম হৈছে কি? আধা। আধা মানে কি? দুই ভাগৰ এভাগ। গতিকে সেই আধাটো আমি গণিতৰ ভাষাত কি বুলি লিখিম? ইয়াতে কেইটা ভাগ কৰা হৈছিল আমাৰ? দুটা। যিকেইটা ভাগ কৰা হয় সেইটো আমি তলত লিখিব লাগিব, আৰু তাৰে কেইটা ভাগক আমি আধা ক'ম? এটা ভাগক আধা ক'ম। এইটো হৈছে আধা। এইটো আমি গণিতত এইদৰে লিখিম, আধা। ইয়াৰে ভগ্নাংশ যিহেতু এইটো, ইয়াৰে ওপৰটোক ক'ব আমাৰ লব, আৰু তলৰটোক ক'ব আমাৰ হৰ। তেতিয়াহ'লে আধাৰ হৰ কিমান? 2, আৰু লব কিমান? 1। গতিকে তোমালোকে হৰ আৰু লবৰ বিষয়ে জানিব লাগিব। আৰু ভগ্নাংশ হ'বলৈ হ'লে যদি চাবা ভালদৰে, যদি আমাৰ এটা বস্তু অলপ ভাঙি থোৱা আছিল আগৰে, সম্পূৰ্ণ বস্তু নহয়, ধৰা হ'ল এইটো এটা বস্তু, এই বস্তুটোৰ আমি ভগ্নাংশ উলিয়াব নোৱাৰোঁ, কাৰণ এইটো আগতে ভঙা আছিল। ভগ্নাংশ হ'বলৈ হ'লে প্ৰথমতে আমাৰ এটা সম্পূৰ্ণ বস্তু লাগিব। সেই সম্পূৰ্ণ বস্তুটোৰ আমি যেতিয়া ভাঙিম, সমান সমান ভাগ কৰিম, এইটো দুই ভাগ আছিল, এইটো আমি এনেদৰে ভাগ কৰিলে কেই ভাগ হ'ব? 4 ভাগ হ'ব। ইয়াৰ প্ৰতিটো ভাগক ভগ্নাংশ বুলি ক'ব। যিহেতু 4টা ভাগ কৰা হৈছে, সেইবাবে এইটোক আমাৰ কি ক'ব? এই ভগ্নাংশটোক কেই ভাগ কৰা হৈছিল আমাৰ? 4। 4 ভাগৰ কেই ভাগ এইবিলাক? আটাইবোৰ হৈছে আমাৰ 4 ভাগৰ 1 ভাগ। 1টো হৈছে আমাৰ লব, আৰু 4টো হৈছে আমাৰ হৰ। আৰু এই ভগ্নাংশটোৰ এটা সুকীয়া নাম আছে, সেইটো হৈছে আমাৰ 1/4। 1/4। গতিকে তোমালোকে মনত ৰাখিব লাগিব, আধা মানে 2 ভাগৰ 1 ভাগ, 1/4 মানে হৈছে 4 ভাগৰ 1 ভাগ, আৰু তোমালোকে পাবা
যদি এইটো এটা সম্পূৰ্ণ বস্তু হয় তাৰে যদি আমি এনেদৰে তিনিটা সমানে ভাগ কৰোঁ তেতিয়া হলে ইয়াৰ প্ৰতিটো ভাগক কি বুলি ক'ব আমি ভাগ কৰিছো কেইটা তিনিটা প্ৰতিটো ভাগ মানে কি এক ভাগ ইয়াৰে একটো হ'ব আমাৰ লব তিনিটো হ'ব হৰ এই ভগ্নাংশটোৰো এটা সুকীয়া নাম আছে হেতু হৈছে আমাৰ 1/3 1/3 এইবিলাক তোমালোকে জানিব লাগিব এতিয়া এটা বস্তু যদি সমানে 5 ভাগ কৰা হয় তেতিয়া হলে ইয়াৰ প্ৰতিটো ভাগক কি ক'ব 5 ভাগৰ 1 ভাগ আৰু এইটোক কি ক'ব এইটোক ক'ব 1/5 হৈছে গতিকে এইখিনি আলোচনাৰ পৰা আমি কি শিকিলো যে ভগ্নাংশ এটা হ'বলৈ হলে আমি এটা সম্পূৰ্ণ বস্তু ল'ব লাগিব বা সম্পূৰ্ণ বস্তু এটাৰহে আমি ভগ্নাংশ বনাব পাৰিম যদি বস্তুটো আগতে ভঙা থাকে তেতিয়া হলে হেতুৰ আৰু আমি ভগ্নাংশ বনাব নোৱাৰিম ভগ্নাংশ যেনে আমাৰ আধা আছে আধাটোক আমি 2 ভাগৰ 1 ভাগ লিখো 1/4টো আমি 4 ভাগৰ 1 ভাগ লিখিম 1/3টো আমি 3 ভাগৰ 1 ভাগ 1/5টো আমি 5 ভাগৰ 1 ভাগ সেইদৰে যদি আমাৰ 2/3 হয় 2/3 হয় তাৰ মানে 3 ভাগৰ 2 ভাগ হ'ব তেতিয়া হলে আমাৰ এইখিনি ভাগ হ'ব তিনিটা ভাগ কৰি তাৰে দুটা ভাগ বা 2/4 এইটো হ'ব 2/4 এইখিনি 2/4 চাৰিটা ভাগৰ ভাগ কৰি তাৰে আমি দুটা ভাগ ললো সেইভাবে 2/4 আৰু যদি আমি চাৰিটা ভাগ কৰি তাৰে তিনিটা ভাগ লওঁ তেতিয়া হলে কি হ'ব 3/4 এইটো হ'ব আমাৰ 3/4 কথাখিনি বুজি পালানে এতিয়া আমি এটা কথা জানিব লাগিব চাবা আমি এটা কথা জানিব লাগিব যে 2 ভাগৰ 1 ভাগ মানে কি আছিল আমাৰ আধা এটো আমি কেনেদৰে কম কথাটো যে 2 ভাগৰ 1 ভাগ 2 ভাগৰটো আমি সংখ্যাৰে লিখিব পাৰো 2 ভাগৰ 1 ভাগ যদি 4ৰ পৰা 4ৰ তলত ওপৰত 3 থাকে তেতিয়া হলে 4 ভাগৰ 3 ভাগ বা এইটো ভাগটো নেলিখিলেও হ'ব আমাৰ 4 ভাগৰ 3 আমি এইদৰে কম তাৰ মানে যেটো তলত থাকিব হিমান ভাগৰ ওপৰত থকাটো হিমান ভাগ যদি আমাৰ এইটো 8 থাকে ওপৰত যদি 2 থাকে তেতিয়া হলে কি হ'ব এইটো 8 ভাগৰ 2 ভাগ বুজিলে নে তাৰ পিছত কিছুমান ভগ্নাংশ তোমালোকৰ কিতাপত দিয়া থাকিব হেতু তুমি চিত্ৰ আঁকি বুজাই দিব লাগিব যদি এইটো আধা হয় আধাটো আমি কেনেদৰে আঁকিম আমি এই ধৰণে এটা আমি সম্পূৰ্ণ বস্তু ল'ব পাৰো বা এই ধৰণে আমি এটা সম্পূৰ্ণ বস্তু ল'ব পাৰো আধা মানে কি আমি 2 ভাগ কৰিম দুটা ভাগ কৰিছো তাৰে কেইটা ভাগ আমি ৰং কৰিব লাগিব ইয়াতে আমি এটা ভাগ ৰং কৰিলে হয় এটো আৰু ইফালে এটো হ'ব আমাৰ চিত্ৰটো গতিকে তোমালোকৰ চিত্ৰৰ সহায়ত প্ৰকাশ কৰা বুলি কিতাপত প্ৰশ্ন পাবা গতিকে এই ধৰণে তোমালোকে কৰিবা যদি 5 ভাগৰ 2 ভাগ দিয়া থাকে তেতিয়া হলে এটা বস্তু তুমি সমানে 5 ভাগ কৰিবা 1 2 3 4 5 তাৰে দুটা ভাগ তুমি ৰং কৰি দিবা এটো হ'ব তোমালোকৰ চিত্ৰ সহায়ত প্ৰকাশ কৰা তাৰ পিছত কিছুমান দিয়া থাকিব তোমালোকৰ ভগ্নাংশ দিয়া থাকিব 4 ভাগৰ ধৰা 3 ইয়াৰে হৰ কি লব কি দিয়া থাকিব হৰ কি হ'ব ইয়াৰে হৰ হ'ব আমাৰ তলৰটো কিমান 4 আৰু লব কিমান হ'ব
লবটো হ'ব আমাৰ 3 এইটো হ'ব মই যিখিনি কথা ক'লো তোমালোকক এইখিনি কথা তোমালোকে 10ৰ ক নং অনুশীলনীৰ যিখিনি দিয়া আছে গতিকে সেই প্ৰশ্নখিনি তোমালোকে এইখিনি বুজি পোৱাৰ পিছত গোটেইখিনি কৰিব পাৰিবা গতিকে 10ৰ কৰ বাবে মই এটা আৰু ভিডিও নবনাম এইখিনি মনত ৰাখিয়ে তোমালোকে অংককেইটা কৰিব পাৰিবা মই ইয়াতে আৰু এটা কথা কৈ থব খুজিছো তোমালোকক হেতু অলপ গভীৰভাৱে তোমালোকে ভগ্নাংশৰ বিষয়ে জনাৰ বাবে সহজ হ'ব এটো কি হ'ব যে 2 ভাগৰ 1 ভাগ আৰু 4 ভাগৰ 2 ভাগ এই দুটা বস্তু আমাৰ সমান হয় নে নহয় জানিব লাগিব চাবা মই চিত্ৰৰ সহায়ত তোমালোকক বুজাই দিয়া চেষ্টা কৰিম ধৰা হল এটো এটা বস্তু ইয়াত আমি 4 ভাগৰ 2 ভাগটো আঁকিম আৰু ইয়াতে আমি 2 ভাগৰ 1 ভাগটো আঁকিম চাবা 2 ভাগৰ 1 ভাগ আমি দুটা সমান সমান বস্তু লৈছো এটো তোমালোকে ধৰি ল'ব লাগিব এই দুটা বস্তু আমাৰ সমান দুইটা ভাগ কৰিম আমি দুইটা ভাগ কৰি তাৰে কেইটা ভাগ ৰং কৰিব লাগিব আমি এটা ভাগ এটো আমি ৰং কৰি দিলো এটো হল আমাৰ আধা তাৰ পিছত চাবা আমি কেই ভাগ কৰিব লাগিব 4 ভাগ তাৰে কেই ভাগ ৰং কৰিব লাগিব আমি 2 ভাগ আমি এই ফালৰ 2 ভাগ ৰং কৰি দিলো 4 ভাগ কৰিছিলো তাৰে দুটা ভাগ আমি ৰং কৰি দিলো এতিয়া চোৱা এই ভাগ দুটা এটো আৰু এটোৰ যেটো আমাৰ বস্তু আছিল তাৰে সমান অংশ ৰং কৰা হল নে নাই ইয়াৰে এটা ফাল আধা অংশ ৰং হৈছে ইয়াৰো আমাৰ এটা ফাল আধা অংশ ৰং হৈছে ৰং কৰা হৈছে গতিকে আমি ইয়াকে বুজিব লাগিব যে 2 ভাগৰ 1 ভাগ আৰু 4 ভাগৰ 2 ভাগ আমাৰ সমান ভগ্নাংশ হয় বুজি পালানে গতিকে এইবিলাক সমমান ভগ্নাংশ বুলি কয় সমমান ভগ্নাংশৰ বিষয়ে তোমালোকে পিছৰ অনুশীলনীটোত অংক পাবা গতিকে এইখিনি মই আগতীয়াকে তোমালোকক কৈ থলো আৰু ভগ্নাংশৰ সৰু ডাঙৰ কেনেদৰে উলিয়ায় সেইবিলাক তোমালোকে পৰৱৰ্তী ভিডিঅত পাবা যদি ভিডিঅটো ভাল লাগিছে তেতিয়া লাইক শেয়াৰ কৰি দিবা আৰু যদি চেনেলটোলৈ নতুনকৈ আহিছা তেতিয়া হলে সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিবা আজিলৈ এৰিছো ধন্যবাদ